নিৰুৎপল গোটেই বিষয়টো যদি চাবলৈ যায় তেতিয়াহ'লে কেইবাটাও দিশে চাব লাগিব। প্ৰথম কথা, এজন মানুহক অভিযুক্ত কেতিয়া কৰা হয়? যেতিয়া তেওঁ এফআইআৰত নাম থাকে, প্ৰথম কথা। আৰু সেইফালৰ পৰা শংকৰজ্যোতি বৰুৱাৰ নামটো এফআইআৰত নাই, গতিকে শংকৰজ্যোতি বৰুৱা এইটো গোচৰত কেতিয়াও অভিযুক্ত হ'ব নিয়ম মতে নালাগে। ২ নম্বৰ কথা যে এজন লোকক অভিযুক্ত কৰা হয় তেতিয়া যেতিয়া তেওঁ তদন্তৰ সময়ছোৱাত এই কথাটো নিশ্চিত হয় যে সেই লোকজনৰ নাম এফআইআৰত নাথাকিলেও তেওঁ ক'ৰবাত নহয় ক'ৰবাত সেই ঘটনাৰে জড়িত। আৰু সেই কথাটো যেতিয়া তদন্তকালীন অৱস্থাত প্ৰমাণিত হয় তেতিয়াহে তেওঁ গ্ৰেপ্তাৰ কৰা হয় বা তেওঁক আচলতে তদন্তৰ আওতালৈ অনা হয়। কিন্তু এতিয়া চাওক, এই দুয়োটা দিশে, প্ৰথম কথা এফআইআৰখনত শংকৰজ্যোতি বৰুৱাৰ নাম নাই, সেইফালৰ পৰা শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰাৰ প্ৰশ্ন নুঠে। দ্বিতীয় কথা, তদন্ত কালত কেতিয়া ওলাব? যেতিয়া অভিযোগকাৰী পক্ষই ক'ব যে তাত আমুকো আছিল, কিন্তু তেওঁলোকে আচলতে এই কাজিয়াত লিপ্ত হৈছিল, কিন্তু এফআইআৰ তেওঁলোকৰ নাম নাথাকিলেও তেওঁলোকে গোটেই কামটো কৰিছিল। কিন্তু এতিয়া অভিযোগকাৰী পক্ষই কৈ আছে যে আমিতো শংকৰদাৰ বিৰুদ্ধে গোচৰ দিয়া নাই, আমিতো শংকৰদাৰ নাম লোৱা নাই। তেতিয়াহ'লে যদি শংকৰজ্যোতি বৰুৱাৰ নাম অভিযোগকাৰী পক্ষই লোৱা নাছিল, তেতিয়াহ'লে শংকৰজ্যোতি বৰুৱা একমাত্ৰ শংকৰজ্যোতি বৰুৱাক এই গোচৰটোত এৰেষ্ট কৰি আচলতে ডিব্ৰুগড় আৰক্ষীয়ে কি প্ৰমাণ কৰিব বিচাৰিছিল। এই দুটা বিষয় যেনেদৰে আহিব, ইয়াৰ সমান্তৰালকৈ আন এটা বিষয় আহিব যে তনু চাহিয়ে যিটো কথা ইতিমধ্যে কৈছে যে সেই গোচৰটোৰ নম্বৰটো তেওঁ শুদ্ধকৈ কৈছে যে সেইটো 89/2025 আৰু তাৰ ছেকশ্যনকেইটা আমি দেখুৱাই এজাহাৰখনত তলত সন্নিৱিষ্ট কৰা আছে। আমি স্ক্ৰল কৰি দিলে সেই কথাটো নিশ্চয় সকলো দৰ্শকে দেখা পাব। আৰু এই যিটো এফআইআৰখনৰ যিটো পেজ, এই পেজটোৰ ইতিমধ্যে সেই ধাৰাখিনিও সন্নিৱিষ্ট কৰা আছে, গোচৰ নম্বৰো সন্নিৱিষ্ট কৰা আছে, সেয়া সকলোৱে চাব পাৰিব। কিন্তু লগতে এটা কথা, যদি সেইটো গোচৰত তনু চাহিয়ে এইগৰাকীয়ে প্ৰাক্তন ছাত্ৰ নেতা নাই বুলি কৈছে, সেইটো গোচৰত তেওঁৰ নাম নাই, তেতিয়াহ'লে প্ৰাথমিকভাৱে এইগৰাকীক গ্ৰেপ্তাৰ কৰি ক'ৰবাত নহয় ক'ৰবাত আৰক্ষীয়ে নিজৰ ইচ্ছাকৃতভাৱে ডিব্ৰুগড় আৰক্ষীয়ে এই গোটেই যে কামটো কৰিবলৈ ল'লে বা দুলীয়াজান থানাৰ আৰক্ষী কাৰোবাৰ নিৰ্দেশতেই হওক বা নিজা সিদ্ধান্ততেই হওক তেওঁলোকে যে এই সিদ্ধান্ত লৈছিল যে যেনে তেনে যিকোনো উপায়েৰে তেওঁ গ্ৰেপ্তাৰ কৰিব লাগে, এইটোহে যেন তেওঁলোকৰ একমাত্ৰ উদ্দেশ্য আছিল, সেই কথাটো একবাৰ প্ৰমাণিত কৰি দিলে। লগতে নিলোৎপল আৰু এটা বিষয় আহি পৰিব যে এই তনু চাহিয়ে যিখন এজাহাৰ দিছিল এইখন হ'ল 89/2025 আৰু ইয়াৰ পিছত আৰক্ষীয়ে নিজাববীয়াকৈ যিটো গোচৰ ৰুজু কৰিছিল সেই গোচৰটো হ'ল 90। এতিয়া নিজাববীয়াকৈ ৰুজু কৰা গোচৰটোত প্ৰথমে শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু সেইটোতে হেণ্ডকাপ লগাই থানালৈ লৈ যোৱা হৈছিল। আৰু থানালৈ লৈ যোৱা সেই যিটো চৌমত গোচৰ আছিল, সেই চৌমত গোচৰটোৰ যিখন এজাহাৰ কপি সেইখনো ইতিমধ্যে আমাৰ হাতত আছে। আৰু তাত আৰক্ষীয়ে এজাহাৰখনত যিগৰাকী উপ পৰিদৰ্শক পৰ্যায়ৰ বিষয়াই গোহাঁই উপাধিৰ যিগৰাকী উপ পৰিদৰ্শক এই এফআইআৰখন দাখিল কৰিছিল, সেই এফআইআৰখনত কোৱা হৈছিল যে তেওঁ একাংশ লোকৰ বিৰুদ্ধে, একাংশ জাতিগতভাৱে একাংশ লোকৰ বিৰুদ্ধে তেওঁ কিছু মত পোষণ কৰিছিল আৰু সেই মতৰ পৰা আচলতে সমাজত বা দুটা জাতি বা দুটা উপজাতিৰ মাজত কিছু সংঘাত সৃষ্টি হ'ব পাৰে, এনেধৰণৰ কিছু কথা আছিল যি কাৰণে তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হ'ল। তেতিয়াহ'লে তাত এটেম্প টু মাৰ্ডাৰটো ক'ৰ পৰা আহিল? যিটো কথা আজি মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে, যিটো কথা মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে তেওঁ হাতত হেণ্ডকাপ লগোৱাৰ কাৰণ আছিল যে তাত 309 ছেকশ্যনটো IPCৰ তাত সন্নিৱিষ্ট কৰা হৈছিল, 307 সন্নিৱিষ্ট কৰা মানে কি তেওঁ এটেম্প টু মাৰ্ডাৰ। গতিকে এটেম্প টু মাৰ্ডাৰটোতো সেইটো ছেকশ্যন তাতো যদি 90 নম্বৰ গোচৰটোত যদি এটেম্প টু মাৰ্ডাৰ আছিল বুলি মুখ্যমন্ত্ৰীক জনোৱা হৈছিল, কিন্তু সেই মুখ্যমন্ত্ৰীক জনোৱা সেইখন এফআইআৰখনৰ যিকেইটা কেছ নাম্বাৰ, সেই কেছ নাম্বাৰকেইটাও আমি দেখুৱাইছো। তাততো BNSৰ ছেকশ্যন লাগিছে আৰু BNSতো 109 ছেকশ্যনটোতো তাত নাই। যিটো 307 IPCৰ যিটো অল্টাৰনেটিভ হিচাপে BNSত যিটো ছেকশ্যন আহে সেইটো 109, গতিকে 109 ছেকশ্যনটোতো তাত নাই। তেতিয়াহ'লে তনু চাহিয়ে দিয়া এজাহাৰত নাম নাই শংকৰজ্যোতি বৰুৱাৰ আৰু আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰা গোচৰটোত 109 BNS ছেকশ্যনটো নাই। তেতিয়াহ'লে কি কাৰণত এই আৰক্ষীয়ে এই প্ৰাক্তন ছাত্ৰ নেতাগৰাকী তেওঁৰ আচলতে কণ্ঠ ৰোধ কৰিবলৈকে তেওঁক আচলতে গ্ৰেপ্তাৰ কৰা এটা ব্যৱস্থা কৰিলে নেকি? এইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন। তনু চাহিয়ে আজি যিখিনি কথা ক'লে সেই কথাখিনিৰ পৰা এক প্ৰকাৰ স্পষ্ট হ'ল যে এইগৰাকী প্ৰাক্তন ছাত্ৰ নেতাৰ লগত এই তনু চাহিৰ পৰিয়ালটোৰ যি 4জন সদস্যই চহী কৰি এইখন এজাহাৰ দিছিল, সেই এজাহাৰখনৰ লগত কোনো দূৰ দূৰলৈকে সম্পৰ্ক নাই প্ৰাক্তন ছাত্ৰ নেতাজনৰ। প্ৰাক্তন ছাত্ৰ নেতাজনৰ বিৰুদ্ধে সেইফালৰ পৰা তনু চাহিয়ে দিয়া 89/2025 নম্বৰৰ গোচৰটোত কোনো সম্পৰ্ক নাই।
আৰু আৰক্ষীয়ে ৰুজু কৰিছে সেইখনত কিন্তু এজাহাৰখনৰ নাম আছে শংকৰজ্যোতি বৰুৱাৰ, আৰু শংকৰজ্যোতি বৰুৱাৰ নাম থকাৰ পিছত সেই এজাহাৰখনত তেওঁ গ্ৰেপ্তাৰ কৰিলে, আৰু সেইখনত আকৌ ওলোটাই মুখ্যমন্ত্ৰীক তেওঁলোকে আচলতে বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিলে, আৰু তাক তেওঁলোকে উল্লেখ কৰিলে যে তাক 109 BNS অৰ্থাৎ 307 IPC যিটো আচলতে এটেম্প টু মাৰ্ডাৰ, আৰু সেই এটেম্প টু মাৰ্ডাৰ ছেকশ্যন লগাৰ বাবে হেনো তেওঁক হাতত হাতকেৰিয়া লগোৱা হ'ল। এতিয়া গোটেই কথাবিলাকেই বিভ্ৰান্তিকৰ। দিলীপপাল, কোনটো বিষয়ত আপুনি যিটোতে চাই সেইটোতে কিয় ইমান বিভ্ৰান্তি আহিল? সেইটোতে প্ৰতিটো বিষয়ত ইমান প্ৰতিজন দৰ্শক, প্ৰতিজন এই গোটেই বিষয়বস্তুৰ লগত জড়িত প্ৰতিজন লোক আজি কনফিউজ। কি হৈ আছে আচলতে? এফালে প্ৰথমে হেণ্ডকাপ লগালে, তাক লৈ লাগিল গণ্ডগোল, গ্ৰেপ্তাৰ কৰিলে, তাক লৈ লাগিল গণ্ডগোল, আৰু ইতিমধ্যে দেখা পোৱা গ'ল তাৰ দ্বিতীয়টো গোচৰত, সেইটো গোচৰত আৰক্ষীয়ে বেল দিলে, কিন্তু দ্বিতীয়টো গোচৰত তেওঁলোকে আকৌ গ্ৰেপ্তাৰ কৰিবলৈ প্ৰচেষ্টা চলালে, সেইটো গোচৰত আকৌ এতিয়া এজাহাৰত নামেই নাই তেওঁ, আৰু আৰক্ষীয়ে ষ্টেটমেণ্টত উলিয়াবলৈ গৈছে। এতিয়া ষ্টেটমেণ্ট কোনে দিব? যিকেইজনে ষ্টেটমেণ্ট দিবলৈ চেষ্টা কৰিছে, যিকেইজনে ষ্টেটমেণ্ট দিব বুলি আশা কৰা যায়, যাৰ ষ্টেটমেণ্টত শংকৰজ্যোতি বৰুৱাৰ নাম ওলাব পাৰে অভিযুক্ত হিচাপে, ভেণ্ডালিজিমত জড়িত হিচাপে, কিন্তু তেওঁলোকে আজি আকৌ মুকলিকৈ ভিডিঅ' প্ৰকাশ কৰি আছে যে শংকৰজ্যোতি বৰুৱাৰ আমাৰ লগত কোনো কাৰণত জড়িত নহয়, আমি তেওঁৰ বিৰুদ্ধে এজাহাৰ দিয়া নাই। এতিয়া ভাবক যে আৰক্ষীয়ে যে কাৰোবাৰ আঙুলিৰ ধাৰত ডিব্ৰুগড় আৰক্ষী ঘূৰি আছে, কাৰোবাৰ যে আঙুলিৰ গতি, আঙুলিৰ দিশত তেওঁলোকে গতি কৰি আছে, এই কথাটো কিন্তু এক প্ৰকাৰ স্পষ্ট কৰি দিয়ে। এই যিখিনি ভিডিঅ'ই হওক, FIR হওক, যিখিনি ওলাইছে পোহৰলৈ, সকলোৱে স্পষ্ট কৰিলে। তাতোতকৈ ডাঙৰ কথা, যিজন মানুহৰ ওপৰত ভৰসা কৰি তনু চাহিৰ পৰিয়ালে সেই বিপদৰ সময়ত ভৰসা কৰিছিল, আৰু সেইজন লোককে আজি প্ৰথম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তেওঁলোকে নিজৰ বীৰত্ব প্ৰদৰ্শন কৰিলে, আৰু কাৰোবাক সন্তুষ্ট কৰিবলৈ তেওঁলোকে এনেধৰণৰ কাম কৰিলে, যিটো সম্পূৰ্ণ আইন বহিৰ্ভূত আছিল। নিৰূপল, হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ বিমল ভূষণ মহন্ত সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। তনু চাহিয়ে এই ভিডিঅ'টি তেওঁ প্ৰকাশ কৰাৰ পাছতে বা স্বীকাৰ কৰাৰ পাছতে এক প্ৰকাৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যে শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে তেওঁ এটা শব্দও কোৱা নাছিল বা শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে তেওঁ FIR দিয়া নাছিল। এতিয়া সমগ্ৰ বিষয়টো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। শংকৰজ্যোতি বৰুৱাক তেন্তে গ্ৰেপ্তাৰ কৰিলে কিয়? আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।